So hello students, আজি আমি স্টার্ট কৰিব গৈছো ক্লাস 10 ৰ তোমাৰ টপিক হৈ গল সেট এন্ড ৰিলেশন। সেট মানে সংগতি আৰু ৰিলেশন মানে হৈ গল সম্পৰ্ক। তো সংগতি আৰু সম্পৰ্ক এই লেসনটো আমি প্ৰথম লেসনটো স্টার্ট কৰিব গৈছো। সো ইয়াৰ আগত মই ক্লাস 9 ৰ গোটেই কমপ্লিট ভিডিও বনাইছো আৰু এক্সাম্পলৰ ওপৰত তোমালোকে ভিডিও পাই যাবা। সো প্ৰত্যেক লেসনৰ ওপৰত ভিডিও আছে, তোমালোকে যদি চাব বিচাৰা তেতিয়ালে মোৰ প্লেলিষ্টত গৈ পেলাই চাই ল'ব পাৰা বা মই লিংক দি দিম, এটো ডেসক্ৰিপচনত তোমালোকে পাই যাবা। আৰু তোমালোকে যদি সাবস্ক্রাইব কৰা না তেলে সাবস্ক্রাইব কৰি লবা and press the bell icon so that you will get the notification each time I upload a video. So আমি স্টার্ট কৰো our first lesson, that is set and relation বা সংগতি আৰু সম্পৰ্ক। ঠিক আছে, so let's go. So ইয়াত চোৱা যেটো সংগতি আৰু সম্পৰ্ক আছে, ইয়াৰ লেসনটো স্টার্ট কৰাৰ আগত আমি অলৰেডি আগত পঢ়ি থকা যেটো সংগতি আছে বা সেট আছে ইয়াৰ বিষয়ে অলপ ডিসকাস কৰি লম। So set কি আছিলে? So set হৈ গল কিছুমান মৌল বা এলিমেন্টছৰ কালেকশন। ঠিক আছে, so এটো হৈ গল set। এতিয়া আমি সেই সেট বিলাকত কেনেকে ইয়াৰ অপাৰেশন লগাব লাগে, ঠিক আছে, প্ৰক্ৰিয়া লগাব লাগে, এটো আমি ডিসকাস কৰিছো। যেনেকে তোমাৰ ইউনিয়ন হৈ গল, ইন্টাৰসেকশন হৈ গল, ঠিক আছে, ডিফাৰেন্স হৈ গল, কমপ্লিমেন্ট অফ সেট এইখিনি হৈ গল। সো এইখিনি অলৰেডি আমি শিকি লৈছো। এতিয়া ইয়াৰ পিছৰ ভাগত আমি কি শিকিম চোৱা। এতিয়া লাগে আমি এটো চাইছো যে এটা সেট আছে বা এটা সংগতি আছে, ইয়াৰ মৌল কেইটা আছে। ঠিক আছে, মৌল আছে। এতিয়া ইয়াত আমি ডিসকাস কৰিম যে এই সংগতিটোত মৌলৰ সংখ্যা কিমান আছে। ঠিক আছে, এতিয়া তাত থকা মৌলৰ যেটো সংখ্যা আছে তাক কি বুলি কোৱা হয়? তাক কোৱা হয় কাৰ্ডিনেলিটি অৰ গণনীয়তা, সংগতিৰ গণনীয়তা। সো আমি ডিসকাস কৰিছো। সো কাৰ্ডিনেলিটি অফ সেট। Now A be a finite set. যদি A এটা finite set হয়, then number of elements present in the set is known as cardinality of a set. So what is cardinality? মানে A যদি এটা finite set হয়, then তাত থকা যিখিনি মৌলৰ সংখ্যা আছে, কেইটা মৌল আছে তাতে, হেতুৰ মৌলৰ সংখ্যাটোকে কোৱা হয় cardinality of set, and it is denoted, এটো আমি কেনেকৈ ডিনোট কৰিম? n of a or order of a। ঠিক আছে, না ইয়াত চোৱা সংগতিৰ মৌলৰ গণনীয়তা, এটুক যদি আমি আসামিছত পঢ়িব যাওঁ তেন্তে যদি A এটা সসীম সংগতি, ঠিক আছে, A এটা যদি সসীম মানে গম পোৱা এটো অসীম নহয়, সসীম লিমিটেড আছে, তেন্তে সসীম সংগতি, তেন্তে A থকা মৌলৰ যেটো সংখ্যা হয় হেতুকে সংগতিটোৰ গণনীয়তা বুলি কোৱা হয়। ইয়াক আমি কেনেকৈ প্ৰকাশ কৰিম? ইয়াক সূচাবৰ কাৰণে আমি n of a বা order of a বুলি এটো হিচাপে প্ৰকাশ কৰো। ঠিক আছে, এটো হৈ গল গণনীয়তা। নাও ইয়াত চোৱা এটো আৰু ভালদৰে বুজিব হলে আমি কিছুমান এক্সাম্পল লৈ পেলাই ডিসকাস কৰো। ঠিক আছে, যেনেকৈ আমি কনসিডাৰ কৰিলো যে A এটা সংগতি আছে। ঠিক আছে, আমি কনসিডাৰ কৰিলো A এটা সংগতি, ইয়াৰ মৌল হৈ গল A, B, C। ঠিক আছে, সো ইয়াৰ যদি আমি গণনীয়তা উলাব যাওঁ এটো হ'ব n of a, আৰু যদি কিমান হ'ব ইয়াত কাউন্ট কৰা 1 2 3, সো এটো হৈ যাব তোমাৰ 3। ঠিক আছে, তো ইয়াৰ গণনীয়তা কিমান হ'ল 3 বা ইয়াৰ কাৰ্ডিনেলিটি কিমান হ'ল 3। তো এই যেটো 3 আছে ইয়াক কোৱা হয় কাৰ্ডিনেল নাম্বাৰ অর গণন সংখ্যা। ঠিক আছে, সো বুজি পাইছা নহয়? তো বৰ ইজি আছে যে কেইটা এলিমেন্ট প্ৰেজেন্ট আছে, কেইটা মৌল প্ৰেজেন্ট আছে, তাকে আমি এটা লিখি দিম। ইয়াক কয় কাৰ্ডিনেল নাম্বাৰ, দিস ইজ নন এজ কাৰ্ডিনেলিটি। তো হিচাপে আমি ৰিপ্ৰেজেন্ট কৰো। নেক্সট আৰু এটা এক্সাম্পল চাওঁ যে B এটা সংগতি আছে, ইয়াৰ এলিমেন্ট কেইটা হৈ গল A, B, C, D, D। এটা ইয়াৰ কাৰ্ডিনেলিটি বা গণনীয়তা কিমান হ'ব? সো n of a কিমান হ'ব চোৱা। ইয়াতে এলিমেন্ট কেইটা আছে 1 2 3 4 5 6, তো আমি লিখি দিম 6, বাট এটো ৰং হৈ যাব কাৰণ চোৱা ইয়াতে আমি এটা যেটো মৌল আছে তাক দুবাৰ ৰিপিট কৰিছো কিছুমান জায়গাত। তেন্তে তোমালোকে জানা যে সংগতিত মৌলবোৰ ৰিপিট কৰা নহয়, এবাৰে লিখা হয়। তেন্তে ইয়াতে যেটো কাৰ্ডিনেলিটি হ'ব এটো হৈ গল 1, এই দুটাক এটা বুজাব, 2 এটো 3 আৰু এই দুটাক এটা বুজাব, এটো গল 4। তেন্তে ইয়াৰ গণনীয়তা হৈ গল 4। ঠিক আছে, এতিয়া আৰু এটা এক্সাম্পল লওঁ C। সো ইয়াতে মৌল আছে তোমাৰ ধৰা A, আৰু ইয়াতে আমি লিখি দিলো ধৰা 1, 2
এইটো ব্ৰেকেটৰ ভিতৰত আছে আৰু এটা হৈ গ'ল c এটা ইয়াত চোৱা ইয়াৰ গণনীয়তা কিমান হ'ব তেন্তে এইটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে তেন্তে এই ব্ৰেকেটৰ ভিতৰত থকা যিমানখিনি আছে ভিতৰত এই গুটেইকেইটা মিলি পেলাই এটা মল হ'ব যাব ঠিক আছে এইটো হৈ গ'ল এটা আৰু এই গুটেইটো মিলি পেলাই কি হ'ব যাব এটা মল হ'ব যাব কাৰণ এইটো ব্ৰেকেটৰ ভিতৰত আছে তেন্তে এইটো মল এটা বুজালে এইটো এটা মল মোটামুটি ইয়াতে তিনটা মল আছে তেন্তে n of a means cardinality of a equal to 3 ঠিক আছে সো ইয়াতে এইটো গুটেইটো কি বুজাব এটা এলিমেন্ট বুজাব সো এইটো হ'ল cardinality এতিয়া আৰু এটা एग्जांपल চাও now what is cardinality of pi so আমি লিখিম cardinality বা গণনীয়তা of pi so pi to কোনো নিৰ্দিষ্ট মৌল নহয় সো পাই মানে একো নথকা বুজায় ঠিক আছে ইয়াৰ কাৰ্ডিনালিটি কিমান হ'ব তাৰ মানে ইয়াত এটাও মৌল নাই তো যদি ইয়াত মৌল নাই ইয়াৰ কাৰ্ডিনালিটি কিমান হৈ যাব 0 সো দিস ইজ ইম্পৰ্টেন্ট তোমালোকে চাই লবা ঠিক আছে এতিয়া এইটো হৈ গ'ল কাৰ্ডিনালিটি নেক্সট ইয়াৰ টপিক আমি ইয়াৰ লগত ৰিলেটেড আছে যেটো পাৱাৰ সেট বা এটো আমি ডিসকাস কৰিব গৈছে পাৱাৰ সেট ঠিক আছে So hello friends, now we are going to discuss about power set বা ঘাত সংগতি আমি আলোচনা কৰিব গৈ আছো so ঘাত সংগতি কি হয় power set if A is a set then the set of all the subset of A is known as power set of A মানে ঘাত সংগতি বুলি কোৱা হয় আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় p of a ৰে প্ৰকাশ কৰা হয় সো এটো ভালদৰে বুজিব হলে আমি एग्जांपल এটা লৈ প্লে চাও সো মানি লোৱা a এটা সংগতি হৈ গল আৰু এলিমেন্ট হৈ গল ইয়াৰ 1 2 3 ঠিক আছে a এটা সংগতি a এটা সেট হৈ গল ইয়াৰ এলিমেন্টস হৈ গল 1 2 3 বা ইয়াৰ মৌল হৈ গল 1 2 3 নাও ইয়াৰ যদি আমি আটাইবোৰ প্ৰথমে কেনেকৈ ওলাব পাৱাৰ সেট প্ৰথমে ইয়াৰ আটাইবোৰ কি ওলাই লোৱা ইয়াৰ আটাইবোৰ ওলাই লোৱা উপসংগতি সো ইয়াৰ উপসংগতি আমি যদি ওলাব যাও তেটো হৈ গল 5 তাৰ পিছত হৈ গল 1 তাৰ পিছত হৈ গল 2 3 ঠিক আছে তাৰ পিছত আহিব 1 2 1 3 2 3 আৰু 1 2 3 ঠিক আছে তে এইকিটা হৈ গল গুটেই উপসংগতি কিহৰ এৰ ঠিক আছে নাও এই গুটেই সংগতিটোক যদি আমি এটা বক্সৰ ভিতৰত ভৰাই দিও সো এই গুটেই সংগতিটোক আমি কি কৰো এটা বক্সৰ ভিতৰত যদি আমি ভৰাই দিও সো এই গুটেইটা কি হল উপসংগতি হল এই গুটেই সংগতিটোক আমি এটা যদি বক্সৰ ভিতৰত ভৰাই দিও বা ব্ৰেকেটৰ ভিতৰত ভৰাই দিও তেন্তে এই গুটেইটা এতিয়া সংগতি উপসংগতি নাথাকি পেলে কি হৈ যাব মৌল বুজাব ঠিক আছে তেন্তে এই মৌলৰ সংগ্ৰহকে বা এই মৌলৰ সংহতিটোকে কোৱা হয় পাৱাৰ সেট অফ A ঠিক আছে তো বুজি পাইছা না এতিয়া ইয়াতে কিছুমানৰ প্ৰবলেম এটো হ'ব পাৰে যে কিহতে উপসংগতি কেনেকৈ ওলাব লাগে হেতু ইয়াতে ইমান ভালকে ক্লিয়াৰ হোৱা নাই বা এটা ডাউটস আছে সো মই एग्जांपलত বুজাই দিম সো মানি লোৱা এটো আমাৰ তাত আৰু এটা মৌল আছে সৰি আৰু এটা সেট আছে এই সেটটো হৈ গল তোমাৰ ধৰা B আৰু এই যেটো সেট আছে B বা এই সংগতি B আছে ইয়াতে আমাৰ কিছুমান মৌল আছে যেনেকৈ মানি লোৱা মৌলটো হৈ গল এটা হৈ গল ম্যাঙ্গো অৰেঞ্জ আৰু এপল ঠিক আছে সো এটো হৈ গল B এটা সংগতি ইয়াৰ যিখিনি মৌল হৈ গল বা এলিমেন্টস হৈ গল ম্যাঙ্গো অৰেঞ্জ আৰু এপল নাও ইয়াৰ যদি আমি উপসংগতি ওলাব যাও তেন্তে কেনেকৈ ওলাব চা তো উপসংগতি ওলাব যদি হয় তুমি এনেকৈ ভাবিব পাৰা যে তোমাক চয়েস কৰিব দিয়া হৈছে ইয়াক যেটো তোমাক ভাল লাগে আৰু যেটা ভাল লাগে তুমি ইয়াৰ পৰা চয়েস কৰি লব পাৰা ঠিক আছে সো আমি কি কৰো প্ৰথমে চয়েস কৰো তো চয়েস কৰোতে ফার্স্ট চয়েস আমাৰ কি আহিব চোৱা আমি ম্যাঙ্গো চয়েস কৰিব পাৰো ঠিক আছে আমি কি চয়েস কৰিব পাৰো ম্যাঙ্গো আমি অৰেঞ্জ চয়েস কৰিব পাৰো আমি এপল চয়েস কৰিব পাৰো ঠিক আছে তো মই ম্যাঙ্গো চয়েস কৰিব পাৰো অৰেঞ্জ চয়েস কৰিব পাৰো বা এপল চয়েস কৰিব পাৰো
নেক্সট মই মেংগো আৰু এপল এটুকু দুটাকো একেলগে চইচ কৰিব পাৰোঁ কাৰণ ইহঁতে কৈছে যে তোমাক যেটো ভাল লাগে যেটা ভাল লাগে তোমালোকে চইচ কৰি লোৱা সো মেংগো অৰেঞ্জ এপল মেংগো অৰেঞ্জ বা মই এপল অৰেঞ্জ চইচ কৰিব পাৰোঁ এটো মোৰ কথা হয় বা মই তিনিটাও চইচ কৰিব পাৰোঁ মেংগো অৰেঞ্জ এপল এটোও মোৰ চইচ হ'ব ঠিক আছে তো এইখিনি মোৰ চইচ হ'ল মই মেংগো চইচ কৰিব পাৰোঁ অৰেঞ্জ চইচ কৰিব পাৰোঁ বা এপল চইচ কৰিব পাৰোঁ বা মেংগো এপল চইচ কৰিব পাৰোঁ মেংগো অৰেঞ্জ চইচ কৰিব পাৰোঁ এপল অৰেঞ্জ চইচ কৰিব পাৰোঁ বা তিনিটা চইচ কৰিব পাৰোঁ ঠিক আছে এতিয়া চোৱা এটা মোৰ এনেকেও চইচ হয় য'ত মই এটাও চইচ নকৰোঁ সেইটো এটা চইচ হ'ব যে নালাগে মোক এটাও সেইটো এটা চইচ হয় তেন্তে এইটো আমি কিহেৰে বুজাম ফাইৰ তো এইটো হৈ গ'ল ৰিক্ত সংহতি বা নাল সেট নাও এই গোটেইকেইটাৰ আমি কি বুলি ক'ম সাবসেট কিহৰ সাবসেট ইয়াৰ সাবসেট ঠিক আছে আৰু হেতুকে তুমি যদি ব্ৰেকেটত ভৰাই দিয়া তেন্তে এই গোটেইকেইটা কি বুজাব এতিয়া সাবসেট নবুজাই পেলাই এইটো বুজাব বা উপসংহতি নবুজাই পেলাই এইটো কি বুজাব মৌল বা এলিমেন্টছ বুজাব তেন্তে সেই এলিমেন্টছৰ কালেকশ্যনটোকে কোৱা হয় পাৱাৰ সেট ঠিক আছে ইয়াতে পাৱাৰ সেট অফ বি হৈ যাব সো এইটো হৈ গ'ল তোমালোকে ক্লিয়াৰ পাৱাৰ সেট কি হয় এতিয়া আমি পাৱাৰ সেট আৰু কাৰ্ডিনেলিটি সেটৰ ওপৰত কিছুমান আৰু ফাৰ্ডাৰ এক্সাম্পল ইম্পৰ্টেন্ট এক্সাম্পল আমি চাওঁ ঠিক আছে সো হেল্ল ষ্টুডেণ্টছ এতিয়া আমি কাৰ্ডিনেলিটি আৰু পাৱাৰ সেটৰ ওপৰত ডিসকাশন হৈ গ'ল সো ইয়াৰ ওপৰত কিছুমান প্ৰবলেম আৰু ইম্পৰ্টেন্ট প্ৰবলেম আমি সলভ কৰিব গৈছো সো লেটস গো সো আমাৰ ফাৰ্স্ট প্ৰবলেম আছে যে ৰাইট ডাউন দা পাৱাৰ সেট অফ নাম্বাৰ 1 phi and number 2 ব্ৰেকেটৰ ভিতৰত phi আৰু আকৌ ব্ৰেকেটৰ ভিতৰত phi দিয়া আছে সো এটো আমাক ফাইন কৰিব লাগে ইয়াৰ উপসংহতি সৰি ঘাত সংহতি ফাইন কৰিব লাগে তো আমাক ঘাত সংহতি কিহৰ ফাইন কৰিব লাগে নাম্বাৰ 1 আৰু নাম্বাৰ 2 ঠিক আছে তো ইহঁতৰ ঘাত সংহতি আমাক নিৰ্ণয় কৰিব আছে সো ফাৰ্স্ট অফ অল নাম্বাৰ 1 টো কৰো সো ইয়াতে আমাক ওলাব দিছে পাৱাৰ সেট অফ 5 ঠিক আছে এটা সব যিকোনো সেটৰ পাৱাৰ সেট যদি বিচাৰিব আছে যেনেকৈ এটো মই এক্সাম্পল ললো যে 1 আৰু 2 আছে তো ইয়াৰ যদি পাৱাৰ সেট ওলাব আছে p of a তো প্ৰথমতে যেটো মৌল আহিব হেতু হৈ গল 5 ঠিক আছে বা প্ৰথমতে যেটো এলিমেন্ট আহিব হৈ গল 5 সো ইয়াতে আমাৰ ফাৰ্স্ট এলিমেন্টটো কি আহিব 5 এতিয়া আমি নেক্সট এলিমেন্ট বিচাৰিব যাও বাট ইয়াতে নেক্সট এলিমেন্ট নাই because 5 is not a set not a element 5 to empty বুজাব ঠিক আছে 5 টো কি বুজাব empty এটো একো না থাকা বুজাব তেন্তে ইয়াত আমি এলিমেন্ট লিখিবই নৰো so it is absent so power set of 5 is equal to এটো ঠিক আছে okay next number 2 so ইয়াত চোৱা আমাক দিয়া আছে মানিলো এটো এটা সেট ললো বলে সেট a আইটো গল 5 আৰু ইয়াৰ ব্ৰেকেট ভিতৰত আকৌ 5 আছে তো আমি এটা কি কৰো ইয়াক যদি পাৱাৰ সেট লব আছে তো এটুক আমি লৈ ললো 5 আইটুক আমি লৈ ললো ধৰা b তো এটা দুটা এলিমেন্ট বুজাই আছে এটা 5 আৰু এটা b ঠিক আছে সো ইয়াৰ সাবসেটটো আমি যদি ওলাব যাও তো সাবসেটটো প্ৰথমে হৈ যায় 5 ঠিক আছে তাৰ পিছত এটো ব্ৰেকেটৰ ভিতৰত হ'ব নেক্সট হৈ গল b to ব্ৰেকেটৰ ভিতৰত হ'ব তাৰ পিছত হৈ গল 5 আৰু b একেলগে ব্ৰেকেটৰ ভিতৰত হ'ব ঠিক আছে তো এটো হৈ গল a সেটৰ সাবসেট এসো এটো ব্ৰেকেটৰ ভিতৰত আছে হেই কাৰণে এটো কি বুজাব এটা এলিমেন্ট বুজাব কিন্তু হেতু ব্ৰেকেটৰ ভিতৰত নাই হেই কাৰণে এটো এলিমেন্ট নাই বুজবা ঠিক আছে সো এখিনি হৈ গল সাবসেট অফ a না পাৱাৰ সেট যদি লিখিব আছে তেন্তে তুমি ইয়াতে কি কৰিব লাগিব এটা দি দিব লাগিব কাৰ্লি ব্ৰেকেট কাৰ্লি ব্ৰেকেট দিয়া লগে লগে এইকিটা কি বুজাব এলিমেন্ট প্ৰথমতে এটো দিয়া নাছিল তেন্তে কি আছিল এটো উপসংহতি আছিল বা সাবসেট আছিল যেতিয়া এই ব্ৰেকেটৰ দিলু এটো বুজাব এলিমেন্টস ঠিক আছে এলিমেন্টস মানে মৌল বুজাব তেন্তে এটো হৈ গল ইয়াৰ পাৱাৰ সেট ঠিক আছে তো প্ৰথমতে পাৱাৰ সেট উলাবলে আমি উপসংহতি এটা উলাই লব লাগিব আৰু তাৰ পিছত ব্ৰেকেটৰ ভিতৰত ভৰাই দিয়া এটো হৈ গল তোমাৰ পাৱাৰ সেট বা ঘাত সংহতি সো এটো গল আমাৰ নাম্বাৰ প্ৰবলেম টু সলভ নাও নেক্সট কাৰ্ডিনেলিটিৰ ওপৰত আমি প্ৰবলেম সলভ কৰো বা গণনীয়তাৰ ওপৰত সমাধান কৰো কিছুমান প্ৰবলেমছ সো ফাৰ্স্ট পাৰ্ট আমাক দিয়া আছে যে a এটা সংহতি বা সেট হয় যাৰ এলিমেন্টস 1,
2 আছে তেন্তে ইয়াৰ কাৰ্ডিনেলিটি বা গণনীয়তা নিৰ্ণয় কৰিব আছে সো ইয়াত চোৱা নেক্সট এটো বক্সত ভৰাই দিও নহলে কনফিউজন হ'ব সো ইয়াত চোৱা এ আমাৰ আছে 1,2 ঠিক আছে এটা ইয়াৰ প্ৰথমে পাৱাৰ সেটটো আমি উলাও সে পাৱাৰ সেটটো যদি উলাব আছে তেন্তে আমি কি কৰিম চোৱা এটো সৰি প্ৰথমে সাবসেটটো উলাইলম সো সাবসেটটো উলাবলে প্ৰথম এলিমেন্ট হৈ গল তোমাৰ 5 প্ৰথম এলিমেন্ট হৈ গল 5 তাৰ পিছত এটা এটাকে আমি এলিমেন্ট লম এটো হৈ গল 1 তাৰ পিছত আমি দুটা এটাকে এলিমেন্ট লম তো ইয়াতে বক্সৰ ভিতৰত তোমাৰ 1 আৰু 2 আহিব আৰু তো নাই তো এইখিনি হৈ গল ইয়াৰ সাবসেট বা উপসংহতি এটা এই উপসংহতিটোকে আমি যদি ব্ৰেকেটত ভৰাই দিও তেন্তে এটো হৈ গল তোমাৰ কি বুজাব পাৱাৰ সেট অফ এ এতিয়া এটা বস্তু কোৱা যদি এটা সেটত দুটা এলিমেন্ট আছে তেন্তে ইয়াৰ যেটো উপসংহতি হবে কিমান হ'ব তেন্তে এটা যদি সংহতিৰ দুটা এলিমেন্ট আছে তেন্তে তাৰ যেটো উপসংহতি হ'ব এটো কিমান হ'ব তো 2 পাৱাৰ n ঠিক আছে তো n কি বুজাব যে কেইটা মৌল আছে তো ইয়াত দুটা থাকিলে 2 পাৱাৰ 2 which is equal to 4 so ইয়াতে 1 2 3 আৰু এটা হৈ গল 4 ঠিক আছে নেক্সট ইয়াতে আমাক ওলাব আছে n of power set of a so n মানে কি সংখ্যা কেটা আছে এটা মৌল কেটা আছে তো এটো এটা মৌল দুটা তিনটা এটো চাৰিটা so n of p of a কিমান হৈ যাব 4 এটো গল আমাৰ নাম্বাৰ 2 প্ৰবলেম তে নাম্বাৰ 3 টো কৰিব গৈছো আমাক দিছে যে ফাইন্ড কাৰ্ডিনেলিটি অফ পাৱাৰ সেট অফ 5 ঠিক আছে তাৰ মানে ইয়াৰ গণনীয়তা আমাক নিৰ্ণয় কৰিব আছে সো ইয়াৰ প্ৰবলেমটো সলভ কৰো সো ফাৰ্স্ট অফ অল আমি এই পাৰ্টটো ফাইন্ড কৰো ঠিক আছে সো পাৱাৰ সেট অফ 5 এটো আমি কি পাইছিলো সো পাৱাৰ সেট অফ 5 এটো পাৱাৰ সেট অফ 5 কি পাইছিলো 5 ঠিক আছে এটা সো ইয়াৰ পাৱাৰ সেট বিচাৰিব আছে সো ইয়াৰ পাৱাৰ সেট বিচাৰিবলে আমি আকৌ লিখিম p of 5 এটা সো ইয়াতে কেটা এলিমেন্ট আছে এটা এলিমেন্ট আছে ইয়াতে এটা এলিমেন্ট আছে তেন্তে প্ৰথমে সাবসেটটো যদি আমি লওঁ তো হৈ গল 5 আৰু এটা এলিমেন্ট এটো গুটেই ব্ৰেকেটৰ ভিতৰত আছে এখানে কি বুজাব এলিমেন্ট বা মৌল বুজাব ঠিক আছে এটা এই দুটাৰ যদি আমি বক্সৰ ভিতৰত ভৰাই দিও বা ব্ৰেকেটৰ ভিতৰত ভৰাই দিও তেন্তে এটো যাব পাৱাৰ সেট অফ 5 ঠিক আছে বা ঘাতংগতি পিৰ ঠিক আছে পিৰ পায়ৰ ঘাতংগতি নেক্সট ইয়াতে আমি ইয়ালৈকে উলাইলো এতিয়া ইয়ালৈকে উলাই দিয়া সো ইয়াতে কেইটা মৌল আছে এতিয়া দুটা মৌল আছে তে এই মৌলটোক আমি কনসিডাৰ কৰিলম b বুলি তেতিয়ালে আমাৰ ইজি হ'ব এটো হৈ গল 5 এটো হৈ গল b ঠিক আছে আকৌ ৰিপ্লেস কৰি দিম সো ইয়াতে p of 5 এটা সো প্ৰথমে ইয়াৰ উপসংহতি এটা উলাই দিয়া ইয়াৰ উপসংহতি তো ইয়ালৈকে মৌল কেটা আছে ইয়ালৈকে ইমানটো মৌল আছে ইয়াৰ উপসংহতি কি হ'ব প্ৰথমটো হৈ গল 5 তাৰ পিছত এটো ব্ৰেকেটৰ ভিতৰত এটা মৌল বুজাই আছে ঠিক আছে তাৰ পিছত হৈ যাব b ঠিক আছে তাৰ পিছত একেলগে দুটাকে হ'ব ইয়া যেটো দুটা মৌল আছে তো কেইটা হ'ব চাৰিটা এটা গল 5 এটা গল b ঠিক আছে এই গুটেই গিটাৰ ব্ৰেকেটৰ ভিতৰত ভৰাই দিলে ইয়াৰ মানটো নিৰ্ণয় হৈ যায় বাট আমি b টো চেঞ্জ কৰিব আছে সো আমি b টো চেঞ্জ কৰি দিও এটা আমি লিখিম পাৱাৰ সেট অফ 5 এটো কি মানে আহিব সো প্ৰথমটো হৈ গল ব্ৰেকেটৰ ভিতৰত টেগল 5 তাৰ পিছত আহি যাব আকৌ ব্ৰেকেটৰ ভিতৰত 5 তাৰ পিছত আহিব ব্ৰেকেটৰ ভিতৰত আকৌ ব্ৰেকেটৰ ভিতৰত 5 তাৰ পিছত আহিব এটো ব্ৰেকেটৰ ভিতৰত 5 আৰু এই যেটো b আছে এই b টো আকৌ ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব
এইটো হৈ গ'ল 5 কাৰণ বিটোক আমি কি ধৰিছিলোঁ ব্ৰেকেটৰ ভিতৰত 5 বুলি সো এইটো আহিব এটা ব্ৰেকেট ক্লোজ কৰিব লাগিব সো এইটো এটা ব্ৰেকেট আছে আৰু এটা ব্ৰেকেট ক্লোজ কৰি দিয়া সো ইয়াৰ গোটেইটোৰ এনসাৰ এইটো আহিব সো এইটো হৈ গ'ল কিছুমান এক্সাম্পল কাৰ্ডিনেলিটি আৰু পাৱাৰ সেটৰ ওপৰত এতিয়া আমি কি কৰো সো কাৰ্ডিনেলিটিৰ ওপৰত বেসড আমি কিছুমান থিওৰামছ জানিম ঠিক আছে